বন্ধুসকল আপোনালোকক পুনৰ এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনাৰ অমৰ সৃষ্টিক সেৱা জনোৱাৰ লগতে মহান গুৰুজনাকো শ্ৰদ্ধা নিবেদিছো। বিদ্যালয় শিক্ষা আৰম্ভণিৰ পৰা গুৰুজনাৰ বিষয়ে পঢ়ি আহিছো, লগতে ছাত্ৰ ছাত্ৰীকো গুৰুজনাৰ বিষয়ে শিক্ষাদান কৰি আহিছো। কিন্তু গুৰুজনাৰ জন্মস্থান তথা প্ৰথম স্থাপন কৰা আশ্ৰমৰ বাস্তৱত মুখামুখি হোৱা দুৰ্বৰ হেঁপাহ থাকি গৈছে। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই স্কুল বন্ধৰ দিন এটা চাই ঠিক কৰিলোঁ গুৰুজনাৰ জন্মস্থান বৰদোৱা যোৱাৰ। আমাৰ যাত্ৰা আৰম্ভ হ'ল। প্ৰায় 400 কিলোমিটাৰ গাড়ী চলাই প্ৰথম উপস্থিত হ'লোঁ নগাঁওস্থিত কবিতা বাইদেউ ঘৰত। ৰাতিপুৱা গা পা ধুই কিবা মুঠ খাই সকলো সাজু হ'লোঁ বৰদোৱা যাবলৈ। এক বাটি চয়া খাই ললো দেই, চব কামত ব্যস্ত হৈ আছে। ওলাইছেনে আপোনাৰ হয় নাই যে বাটচৰাৰ সোঁ চাইডে আছে গুৰুজনাই স্নান কৰা পুখুৰীটো। আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম। দাদা বাইদেউ মাইগৰাকী বৌ এইবিলাক আমাৰ পালি পঢ়ি এইবিলাক হয় নহয় দেহা? কেনেকুৱা লাগিছে আহি? এই নকয় দৌৰিলে কেনেকুৱা লাগিছে আহি? চাৰুপাত্ৰ ভাল লাগিছে? মজা নে? মজা। আহা ভিতৰত সোমাই যাম আহা। এতিয়া এইফালে আছে নৈবেদ্যগী হ'লে গুৰুজনাৰ চৰণ যুগল। আৰু এই প্ৰকাণ্ড ঘৰটোৱে হৈছে গুৰুজনাই প্ৰথম স্থাপন কৰা বটদ্ৰৱা সত্ৰ। সত্ৰৰ ভিতৰত ভক্তসকলে নাম প্ৰসংগত ব্যস্ত আছে। আমিও সেই নামৰ অমীয়া ৰস পান নকৰাকৈ নাথাকিলোঁ। নামৰ শেষত আমি প্ৰসাদো গ্ৰহণ কৰিলোঁ। ভক্তসকলে নিজ নিজ মনোবাঞ্ছা পূৰ্ণ হকে সেৱা কৰিছে। ময়ো সেই সুযোগতে আপোনালোকলৈ বুলি নামঘৰ আৰু মণিকূটৰ অলপ ভিডিঅ' কৰিলোঁ। নামঘৰৰ ভিতৰৰ বৰদোৱাৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ। আজি ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনালোঁ। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।